মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক নেলছন মেণ্ডেলাৰ পাৰ্ট 1ৰ হেতু বুজালো অৰেল কম্প্ৰিহেনশন চেক সেইখিনি কোৱেশ্চন আনসাৰখিনিও মই ক্লাছত দি দিছো আজি সেকেন্ড পাৰ্টটোলৈ যোৱা আহা পেজ নাম্বাৰ 19 মন দিবা এটো বুজিবলৈ অলপ দিগদাৰ হয় কিন্তু তোমালোকে ভাল দি মন দি শুনিবা কথাবোৰ লাগিতে বাৰে বাৰে তোমালোকে পোষ্ট কৰি হলেও বাৰে বাৰে হলেও ভিডিঅ'খিনি চাবা যদি বুজি এবাৰত বুজি নাপালে আকৌ এবাৰ চাবা তেনেকে হেৰি কৰি বুজি লবা সোৱা a few moments later আমি হেদিনাখন কলকে এৰিছিলো নেলছন মেণ্ডেলাই সকলোকে উদ্দেশ্যি নিজৰ স্পিচটো দিছে তেওঁ কৈছে নতুনকৈ জন্ম লাভ কৰা আফ্ৰিকাৰ গণতন্ত্ৰখন জীয়াই থাকক হেখিনিলৈকে পাইছিলো হয় নাই তাৰ পিছৰ দখৰ দিছে সোৱা এবোৰ নেলছন মেণ্ডেলাই কৈ আছে মানে হা স্পিচত নহয় তেওঁ মানে আত্মজীৱনীখনত লিখিছে এনেকে A few moments later we all lifted our eyes in awe as a spectacular array of South African jets অকমান সময়ৰ পিছত আমি আমাৰ সকলোৱেই মূৰ তুলি ওপৰলৈ চালো আৰু তাত যি দৃশ্য দেখিলো এটা খুব বিস্ময়কৰ আৰু খুবেই ধুনীয়া এটা দৃশ্য ইমপ্ৰেছিভ এটা দৃশ্য দেখিলো আৰু সেই দৃশ্যটো কোনে সৃষ্টি কৰিছে সাউথ আফ্ৰিকাৰ জেট বিলাকে জেট বিমান তোমালোকে চিনি পোৱা নহয় যুদ্ধৰ যিটো বিমান থাকে হেতুক জেট বুলি কোৱা হয় জেট বিমানবোৰ প্ৰাইভেট কেও থাকে বিমান বিলাক তো সাউথ আফ্ৰিকান জেট বিলাকে আকাশত খুব ধুনীয়াকৈ এটা ইমপ্ৰেছিভ ডিসপ্লে কালাৰফুল এণ্ড এট্ৰেক্টিভ দৃশ্য তাহাঁতি মানে কৰিছে Helicopters and troop carriers roared in perfect formation over the Union Building. Helicopter আৰু সৈন্যবাহিনী কঢ়িওৱা যিখিনি বিমান আছিলে যিখিনি জেট আছিলে সেই জেটবোৰে ইউনিয়ন বিল্ডিঙৰ ওপৰেৰে ঘূৰি ঘূৰি খুব ধুনীয়াকে তাহাঁতি এটা ফৰ্মেশন বনাই লৈছে আৰু ঘূৰি 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 মানে গৰ্জন কৰি আছে roar মানে শব্দ কৰিছে It was not only a display of pinpoint precision and military force, but a demonstration of the military's loyalty to democracy to a new government that had been freely and fairly elected. Etu military force or mane pinpoint precision mane bujaise roba ha pinpoint precision mane high level or jitu তাহাঁতি মানে হাই লেভেলৰ যিটো কাম তাহাঁতৰ মিলিটাৰী ফৰ্চৰ হাই লেভেলৰ যিটো কাম হেতুকে অকল দেখুৱা নাই পিন পইণ্ট প্ৰিচিশন তেওঁলোকে কি দেখুৱাইছে নতুনকৈ গঠিত চৰকাৰখনৰ প্ৰতি ডেমক্ৰেসিখনৰ প্ৰতি তেওঁলোকৰ যিটো লয়ালিটি যিটো ৰাজভক্তি হেতুহে প্ৰদৰ্শন কৰিছে যিটো ফ্ৰীলি আৰু ফেয়াৰলি নিৰ্বাচন কৰা হৈছে ফ্ৰীলি মানে মুক্তভাৱে আৰু সৎ পথেৰে যি নিৰ্বাচন কৰি এই গভৰ্ণমেণ্টখন স্থাপন কৰা হৈছে তোমালোকে স্বাধীনতা নহয় গণৰাজ্য দিৱসৰ পেৰেডত দিল্লীৰ যে দৃশ্যবোৰ দেখিছা নহয় জেট বিমানবোৰে যে ওপৰত বিভিন্ন কালাৰিং কৰি যায় ফুল ছটিয়াই মানে ফুলো ছটিয়াই তাৰপিছত ধোঁৱা এৰি যায় যে স্মোক এৰি যায় যে খুব কালাৰফুল হেবোৰ কৰে নাই হেইবোৰ সাউথ আফ্ৰিকাৰ ইনগ্ৰেশনৰ দিনাখনো ইউনিয়ন বিল্ডিঙৰ ওপৰত তেনেকৈ জেট বিমান বিলাক হেলিকপ্টাৰছ বিলাকে কাৰুকাৰ্য দেখাইছিলে মানে Only moments before the highest generals of the South African Defense Force and police their chests bedecked with ribbons and medals from days gone by saluted me and pledged their loyalty বেছি সময় হোৱা নাই কেই মুহূৰ্তমান আগতে জেনাৰেল বিলাক মানে মিলিটাৰী জেনাৰেল সকল আৰু সাউথ আফ্ৰিকান যিটো ডিফেন্স ফৰ্চ আছে প্ৰতিৰক্ষা বাহিনী আছে আৰু পুলিচ আছে তেওঁলোকে নিজৰ বুকুত ৰিবন মাৰি মেডেল মাৰি মানে ড্ৰেছ পুৰা মানে বিডেক্ট মানে বুজাইছে পুৰা মানে তাহাঁতি ড্ৰেছত আহিছে পুৰা ইউনিফৰ্মত আহিছে বুকুত মেডেল লগাই ৰিবন লগাই সেই ইউনিফৰ্মত আহি তেওঁলোকে মোক সেলিউট কৰিছে আৰু তেওঁলোকৰ লয়ালিটি তেওঁলোকৰ ৰাজভক্তি মোক দেখুৱাইছে প্লেজড মানে
শপত লৈছে তেনেকুৱা ধৰণৰ বুজাইছে সেলিউট কৰে নহয় ৰাষ্ট্ৰপতিক তোমালোকে দেখিছাই নহয় টিভিত জেনেৰেল বিলাকে পেৰেডতো দেখিছা I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. More unmindful মানে বুজাইছে সজাগ নোহোৱা মই ইমানো কত গল মই ইমানো মানে সচেতন নহয় যে মোৰ এতিয়াও মনত আছে বেছি কেবা বছৰ আগতে এই মানুহখিনিয়ে মোক সেলিউট কৰা নাছিল তেওঁলোকে মোক কি কৰিছিল এৰেষ্ট হে কৰিছিল মানে এই ফোৰ্সটোৱে এই পুলিশ বাহিনীয়ে মোক সেলিউট নকৰি মোক এৰেষ্ট হে কৰিছিল আৰু হেতু কথা বেছি বছৰ হোৱা নাই Finally, a chevron of Impala jets left a smoke trail of the black, red, green, blue and gold of the new South African flag. Impala jet বিমানৰ কথা কৈছে হেখত কি হল Impala jete South Africar যিখন পতাকাৰ কালাৰ গিটা এই গিটা কালাৰ কলা ৰঙা হেউজিয়া নীলা আৰু সোণালী কালাৰ এই গিটাৰ ধোৱা এৰি গৈছিলে চেভৰন মানে ভি ৰঙেৰে ভি শেপেৰে মানে ইম্পালা জেটে এইবোৰ কালাৰৰ ধোৱা এৰি গৈছিলে আকাশেদি The day was symbolized for me by the playing of our two national anthems. সেই দিনটো মোৰ বাবে এটা ঐতিহাসিক দিন আছিলে কিয় আছিলে সেই দিনাখন দুটা জাতীয় সংগীত গোৱা হৈছিলে and the vision of white singing Kosi Sikelel I Africa সেট লোকসকলে গাইছিল এইটো নাম দেই ন্যাশনাল জাতীয় সংগীতটোৰ নাম ইংৰাজ সকলে এইটো গাইছিল আৰু মানে সাউথ আফ্ৰিকান পিপল ব্ল্যাক সকলে কি গাইছিল ডাই স্টেম এইটো এটা দুটা তেওঁলোকে জাতীয় সংগীত গাইছিল কোনে কি গাইছিল হেতু দি দিছে The old anthem of the republic আৰু ডাই স্টেমটো পুৰণি জাতীয় সংগীত আছিল although that they neither group knew the lyrics of the anthem they once despised they would soon know the words by heart দুইটা গ্ৰুপে হেদিনাখন জাতীয় সংগীতটোৰ লিৰিক্সবোৰ ভালকৈ জনা নাছিল তেওঁলোকৰ মানে had a very low opinion of despite মানে জাতীয় সংগীতৰ বিষয়ে তেওঁলোকৰ বিশেষ একো জ্ঞান নাছিল কিন্তু খুব হুনকালেই তেওঁলোকে হেতু হাৰ্টৰ পৰা মানে অন্তৰৰ পৰা গাব এতিয়া জনগণ মন গালে আমি একদম ফিল কৰি গাও মানে আমাৰ ফিলিংস তাত এনেকুৱা ভাবে ফিলিংসটো হুমাই গৈছে যে আমি জনগণ মন শুনিলে আমি থিয় দিও বা আমাৰ শ্ৰদ্ধাৰে পুৰা মানে শ্ৰদ্ধা উঠলি উঠে তেওঁ কৈছে যে যদিও আজি এই দুইটা ন্যাশনাল এন্থেম তেওঁলোকে গাইছে ব্ল্যাকস আৰু হোৱাইট সকলে বুজি পোৱা নাই তাহাঁতি খুব হুনকালে হেতু হৃদয়ঙ্গম কৰিব আৰু অন্তৰেৰে গাব হলে On the day of the inauguration, I was overwhelmed with a sense of history. Inaugurationৰ দিনাখন মই ইতিহাসৰ এটা কথা ফিলিংেৰে মই মানে ওভাৰহুইলিং হৈ যোৱা মানে অভিভূত হৈ গৈছিলো মানে ইমোশনাল হৈ গৈছিলো In the first decade of the 20th century, বিংশ শতাব্দীৰ প্ৰথম 10টা বছৰ বিংশ শতাব্দী মানে 1900 চনৰ পৰা 2000 চনৰ ভিতৰৰ যিখিনি সময় সেইখিনি কথা কৈছে দেই 1900ৰ পৰা 2000 চনৰ ভিতৰৰ সময়খিনি সেইখিনি হল 20th century তো ইয়াত কৈছে যে বিংশ শতাব্দীৰ প্ৰথম যিখিনি 10টা বছৰ সেই 10টা বছৰত কি হৈছিলে few years after the bitter Anglo-Boer War এংলো আৰু ইংৰাজ আৰু বোৱাৰ সকলৰ মাজত যি যুদ্ধ হৈছিলে সেই যুদ্ধৰ কেবা বছৰ পিছত and before my own birth আৰু মোৰ জন্মৰো আগত the white skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark skinned people of their own land
সাউথ আফ্ৰিকাৰ যিখিনি বগা ছালৰ মানুহ আছিলে তেওঁলোকে কি কৰিলে নিজকে কলা ছালৰ মানুহখিনিতকৈ বেলেগ বুলি নিজকে মানে পৰিচয় দিবলৈ ধৰিলে নিজকে বেলেগ কৰি পেলালে পেচড আপ দেয়াৰ ডিফাৰেন্সেছ এটা পাৰ্থক্য স্থাপন কৰিলে আৰু কি কৰিলে এনেকুৱা এটা সিস্টেম তাহাঁতি গঠন কৰিলে থিয় কৰালে ইৰেক্টেড থিয় কৰোৱা এনেকুৱা এটা সিস্টেম থিয় কৰালে য'ত নেকি ডাৰ্ক স্কিন মানুহখিনিক নিজৰ মাটিতে শোষিত অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হ'ল ডমিনেট কৰা হ'ল বুজি পাইলানে ডমিনেশ্যন মানে দমন কৰি ৰখা হ'ল হোৱাইট স্কিন মানুহখিনিয়ে এনেকুৱা এটা সিস্টেম বনালে এনেকুৱা এটা বনালে যে কলা ছালৰ মানুহখিনিক নিজৰ মাটিতে গোলাম বনাই পেলালে আৰু এইটো কেতিয়া হৈছিল বিংশ শতাব্দীৰ প্ৰথম দশকত মোৰ জন্মৰ আগত আৰু ইংৰাজ আৰু বোৱাৰ সকলৰ মাজৰ এংলো-বোৱাৰ যুদ্ধৰ কেইবা বছৰ পিছৰ পৰা এংলো-বোৱাৰ যুদ্ধৰ পিছত ঠিক আছে The structure they created formed the basis of one of the harassed, most inhuman societies the world has ever known. যিটো তাহাঁতি যি ক্ৰিয়েট কৰিলে তাহাঁতি যি সৃষ্টি কৰিলে তাৰ যিটো গঠন সেই গঠনটোৱে এনেকুৱা এটা সোসাইটিৰ জন্ম দিলে সোসাইটিটো মানে পৃথিৱীৰ ভিতৰত সবচে হাৰাশ মানে অত্যাচাৰী নিষ্ঠুৰ বুজি পাইছানে হাৰাশৰ যিটো সুপাৰলেটিভ ফৰ্ম মানে তীব্ৰ মানে বেয়া আৰু কি কম বেয়া মানে একেবাৰে হাইয়েষ্ট আৰু হেতু কৈছে হাৰাশড মানে মোস্ট ইনহিউমেন মানে নিষ্ঠুৰতা একেবাৰে নিষ্ঠুৰ এনেকুৱা এটা সমাজৰ জন্ম দিলে যিটো সমাজে পৃথিৱীয়ে আন কতো নাই মানে সেই মানুহখিনিক গোলাম কৰি ৰখা হ'ল দাস কৰি ৰখা হ'ল বেয়া ব্যৱহাৰ কৰিবলৈ ললে সেই মানুহখিনি কলা ছালৰ মানুহখিনিক ঠিক আছে now in the last decade of the 20th century and my own eight decade as a man এতিয়া কি হ'ল বিংশ শতাব্দীৰ শেষৰ 10টা বছৰত আৰু মোৰ নিজৰে 80 বছৰমান বয়সত মই 8টা ডিকেট পাইছো মানে তেওঁ 80 বছৰ বয়সত that system had been overturned system to কি হ'ল উফৰাই পেলোৱা হ'ল বুজি পাইছনে কথাটো তেওঁ আৰম্ভ কেতিয়া হৈছিলে শেষ কেতিয়া হৈছে হেতু তেওঁ কৈছে মোৰে 80 বছৰ আৰু বিংশ শতাব্দীৰ শেষৰ 10টা যিটো বছৰ মানে 2000 চন পাৰ হৈ 2100 চন হবহে আৰু আমি এতিয়া কি চলি আছে 2021 চলি আছে নাই তাৰ মানে 2000 চন হৈ তাৰ 2001 2002 হেবোৰ হোৱাগে নাই হেবোৰ হবহে আৰু দেই হে 1990 পা 2000 চনৰ ভিতৰ হেখিনি সময় কথা কৈছে হেখিনি সময়ত কি হ'ল সিস্টেমটো এটো এপাৰ্থাইড যিটো সিস্টেম হে সিস্টেমটো উফৰাই পেলোৱা হ'ল forever and replaced by one that recognized the rights and freedoms of all peoples regardless of the color of their skin আৰু এনেকুৱা এটা সৰকাৰ স্থাপন কৰা হ'ল য'ত সকলো মানুহক অধিকাৰ দিলে স্বাধীনতা দিলে কিন্তু তেওঁলোকৰ গাৰ স্কিনটোক মানে গুৰুত্ব নিদি বুজি পাইছানে গাৰ স্কিনৰ লৈ মতলব নাই আৰু সকলো মানুহকে সমান অধিকাৰ সমান স্বাধীনতা প্ৰদান কৰা হ'ল আৰু এই সিস্টেমটো কেতিয়া বনিল জানানে 19 এটো তোমালোকে প্ৰথমে পাইছা 1900 ৰবা এটো চোৱা মই কৈছিলো 1990 পা 2000 চনৰ ভিতৰত মানে 1990 পা 2000 চনৰ ভিতৰত এইখিনি সময়খিনিয়ে হ'ব যেতিয়া সাউথ আফ্ৰিকাত এটা নতুন গভৰ্নমেন্ট স্থাপন হ'ল 1994ত ইলেকশন হ'ল আৰু সেই ইলেকশনৰ পিছতেই সাউথ আফ্ৰিকাত নেলসন মেণ্ডেলা ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হ'ল তো বুজি পালা তোমালোকে টাইমখিনি এতিয়া এটো পেৰাগ্ৰাফ চোৱা that day had come about through
the unimaginable sacrifices of thousands of my people whose sufferings and courage can never be counted or repaid. এই দিনটো যে আহিল, সকলো মানুহ মুক্ত হ'ল, স্বাধীন হ'ল, এই দিনটোৱে কল্পনা কৰিব নোৱাৰা বলিদান দিবলগীয়া হ'ল। মোৰ হাজাৰ হাজাৰ মানুহে কল্পনা কৰিব নোৱাৰা বলিদান দিলে। তেওঁলোকে যি ভুগিলে, যিবোৰ ছাফাৰিংছ আৰু তেওঁৰ যি সাহস, সেইবোৰ না গন্তি কৰিব পাৰি, না পে কৰিব পাৰি, পৰিশোধ কৰিব পাৰি। ঠিক আছে। I felt that day as I have on so many other days that I was simply the sum of all those African patriots who had gone before me. মই ইনগ্ৰেশ্যনৰ দিনাখন অনুভৱ কৰিলোঁ যে মই মাত্ৰ সকলো আফ্ৰিকান স্বদেশ প্ৰেমীসকলৰ এটা সমষ্টিহে মাথোঁ। মোৰ আগতো বহুত মানুহ মানে এনেকে আছে। মই মানে তেওঁলোকৰ এটা মানে পৰিচয়হে, মানে ৰিপ্ৰেজেণ্টহে কৰিছোঁ মই, মানে সেইটো বুজাইছে। That long and noble line ended and now began again with me. মই সেই পেট্ৰিয়টসকলৰ শেষৰজন, মোৰ মাজতেই সেই লাইনটো শেষ হৈছে। স্বদেশ প্ৰেমীসকল, ফ্ৰীডম ফাইটাৰ্ছসকলৰ লাইন মোৰ মাজত শেষ হৈছে, এণ্ড হৈছে। আৰু I was pained that I was not able to thank them and that they were not able to see what their sacrifices had wrought. মোৰ খুবেই দুখ লাগিছে যে মই তেওঁলোকক, সেই স্বদেশ প্ৰেমীসকলক, যিসকলে যুঁজিলে, স্বাধীনতা সংগ্ৰামীসকলক মই থেংক ইউ কৰিব নোৱাৰিলোঁ, আৰু তেওঁলোক এতিয়াৰ স্বাধীনতা চাবলৈ তাহাঁতি জীয়াই থকা নাই। তেওঁলোকৰ বলিদানে কি আনিলে, ৰথ মানে কি আনিলে, কি এচিভ হ'ল, কি লাভ কৰিলে, সেই সফলতাখিনি চাবলৈ তেওঁলোক জীয়াই থকা নাই। আৰু সেই কথাটোৰ কাৰণে মই খুবেই এতিয়া পেইড। ঠিক আছে। ইয়াৰ পিছৰখিনি মই বেলেগ এদিনা পঢ়াম। এইখিনিৰ লগত মই এই অৰেল কম্প্ৰিহেনশ্যন চেক, এইখিনি যিখিনি কুৱেশ্যন আনচাৰ, এইখিনি মই একেলগে এই টুকুৰাটোৰ লগত একেলগে দি দিম। এইটো বৰ দীঘলীয়া হৈ গৈছে। তাৰপিছত আৰু কোনে কোনে হোমৱৰ্ক দিয়া নাই, গাৰ্গী ফটো মাৰি দি দিবা। ৰাহুলে দিলা, আৰু ৰাহুলৰ কিবা কিবি আছিলে কৰিবলৈ, আধৰুৱা হৈছে, কিন্তু সেইবোৰ মোক কমপ্লিট লাগিব। শশাংকই নাই দিয়া। সুভাষে আৰু কোনটো জানো কৰিব আছিলে, ইনকমপ্লিট হৈছে, সেইটো কৰি দিবা। আমি ভাবিছে ড্ৰেগনটো আঁকি লৈ মোক দিবা। ঠিক আছে, সোনকালে শেষ কৰিবা। তোমালোকক মই কৈ নাথাকো, ইমান দিন হ'ল তোমালোকে কি কৰিলা বাৰু। গৰম বন্ধত অলপ বিচাৰিব লাগে, বিচাৰিবলৈতো দিছো ন, গৰম বন্ধত কৰিবলৈ। ইণ্টাৰনেটত কৈছোৱেই বিচাৰা, নিউজ পেপাৰ বিচাৰা, সাধু এইবিলাক নিউজ পেপাৰতে পায়। তাৰপৰা লিখিলে হ'ল, চাইহে লিখিব লাগে, নিজে বনাব কোৱা নাই নহয়। আচ্ছা, ঠিক আছে, আজিলৈ হ'ব। নেক্সট ভিডিঅ'ত মই এই টুকুৰাটো আৰু তলৰখিনি মই দি দিম।